কৰক 1 2 কৰক আপুনি কৰক আপুনি তেখেতে কৰক ভাল লাগিছে বহুত ভাল লাগিছে ছাৰে যে আজি এনেকুৱা অনুষ্ঠান এখন আমাৰ আজি ওমেন্স ডে দিনাখন হেৰি আয়োজন কৰাৰ কাৰণে বহুত ভাল লাগিছে আৰু কৰিব লাগে আগলৈ কৰি থাকিব লাগে কাৰণ আমাৰ আজি ছোৱালী হওক মাইকী মানুহ হওক আজিকালি বজাৰে দোকানে ক'ৰবাত অকলে যাবলৈ দিগদাৰ যিহে আমাৰ আজিকালি যিহে ঘটনাবোৰ ঘটি আছে তে সেই হেৰিত ছাৰে যে আজি আমাক শিকাইছে ট্ৰেইনিংটো দিলে আমাৰ বহুত ভাল লাগিছে আমাৰ যিটো কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যনছ তাৰ পৰা আমাৰ ইনষ্ট্ৰাকশ্যন আহিছে যে অসমত যিমানবোৰ তেওঁৰ বেনাৰত মানে এছ'চিয়েশ্যন আছে তেওঁলোকে এই এছ'চিয়েশ্যনবিলাকে তেওঁলোকে ফ্ৰী মানে চেল্ফ ডিফেন্স টেকনিক মানে আজি শুভ দিনটোত মানে তেওঁলোকে মানে লেডিসকলক মানে শিকাবৰ কাৰণে আমাক এটা অনুমতি দিছে আৰু সেই অজুহাতে আমাৰ চন্দ্ৰপুৰ কাৰাটে একাডেমি আৰু গুজৰি অকণিয়াকান কাৰাটে এছ'চিয়েশ্যনৰ অধীনস্থ আৰু ইউনিফাইড কাৰাটে এছ'চিয়েশ্যন অফ আছামৰ অধীনস্থ আমি আজি এদিনীয়াকৈ আমি চেল্ফ ডিফেন্স টেকনিক আমি কেম্প আৰম্ভ কৰিছোঁ এদিনীয়াকৈ বৰ্তমান আমাৰ 8 বজাৰ পৰা আমাৰ চলি আছে এতিয়ালৈকে আৰু সঁচাকৈ দেখিলোঁ যিকেইজন মহিলা আহিছে তেওঁলোকে সঁচাকৈ এতিয়া বহুত সুখী তেওঁলোকে শিকি বহুত ভাল পাইছে আৰু তেওঁলোকে এইখিনি মোক ক'লে যে আগলৈ যাতে তেনেকৈ প্ৰগ্ৰাম হৈ থাকিব লাগে আৰু আমাৰ মহিলাসকলক যাতে আত্মসুৰক্ষাৰ কাৰণে চৰকাৰে কিবা এটা অনুষ্ঠান কৰে এনেকুৱা কৰি থাকে মই সঁচাকৈ আমি বহুত অভিজ্ঞত হ'ম কাৰণ আমি যেতিয়া তেওঁলোকে মহিলাবিলাকে কৈছে আমি যেতিয়া ৰাস্তা দি যাওঁ বা আমি বাইকত যাওঁ কেতিয়াবা কিছুমান চিলনি চুৰে আমাৰ চেইনবোৰ টানি লৈ যায় বা বহুতো বেয়া হেৰি হয় যাতে সেইবোৰৰ পৰা যদি আমাক কিবা এটা আমাৰ চেল্ফ ডিফেন্সৰ দ্বাৰা যদি শিকায় প্ৰশিক্ষকসকলে তেনেহ'লে আমি নিশ্চয় আমি আৰু আত্মবিশ্বাসী হৈ পৰিম আৰু মহিলাসকলে কৈছে যে এইটোও নহয় যে সকলো চৰকাৰী কাৰ্যালয়বিলাকৰ যিবোৰ মহিলা আছে স্কুলত দূৰ দূৰণিত যেতিয়া স্কুলত মহিলা শিক্ষকবিলাকে যায় তেওঁলোকক বছৰ বা মাহেকীয়া বা 2 মাহ বা 6 মাহ মূৰৰ পৰা তেওঁলোকে এনেকুৱা চেল্ফ ডিফেন্স প্ৰশিক্ষণ তেওঁলোকক দিব লাগে বুলি চৰকাৰক তেওঁলোকে মানে এটা অনুৰোধ জনাইছে আৰু মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ চৰকাৰক যে সঁচাকৈ এইটো বহুত একদম গুৰুত্বপূৰ্ণ হয় যিটো নেকি আজিকালিৰ পৰিস্থিতি বহুত বেয়া হৈ পৰিছে ল'ৰা ছোৱালী হওক বা মহিলা হওক ৰাস্তা ঘাট ওলাব নোৱাৰে তেওঁলোকে বহুত ভয়ে ওলাব লগা হৈ যায় আৰু যদি চৰকাৰে যদি এইটো অনুৰোধ ৰাখে তেনেহ'লে নিশ্চয় ভাবিম যে আমাৰ মহিলাসকলে সঁচাকৈ আমাৰ আত্মবিশ্বাসেৰে তেওঁলোকে নিজৰ কাৰ্যালয়ত বা কামবোৰত দূৰ দূৰণিত কামবোৰত তেওঁলোকে যাবৰ কাৰণে সহজ হ'ব আৰু সেইটোৱে মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ